লিলি, এনেকে দাঁত উলিয়াই থাকিবিনে নে কবি স্কুললৈ আহোঁতে তোৰ কিয় আজি দেৰি হ'ল? স্যাৰ, মামা আৰু মামী দুয়োজনে কাজিয়া কৰি আছিল। তাতে তোৰ দেৰি হ'ব লগা কাৰণ কি? স্যাৰ, মোৰ স্কুলৰ এপাত জোতা মামীয়ে হাতত লৈ আছিল আৰু এপাত মামায়ে লৈ আছিল। বাৰু, তোমালোকক ৰচনা শিকিবলৈ কৈছিলো, শিকিছানে? আজি মই তোমালোকক মাতি ইয়ালে নানো। তোমালোকে নিজে আহাচোন, কোনে ৰচনা কবা। মোৰ বাহিৰে এইটো ক্লাছত কোনেও ভালকৈ ৰচনা ক'বই নোৱাৰিব। চবৰ আগতে মোৰ ইম্প্ৰেশ্যনটো বাঢ়িব। চব ল'ৰাবিলাকে মোক ঘূৰি ঘূৰি চাব আৰু চবে হাত তালিব যাব। মই ফেচবুক পেজৰ পৰা ইমান ধুনীয়াকৈ মই গৰুৰ ৰচনা শিকিছোঁ, এইটোকে গাই শুনাম এতিয়া। ছাৰ, মই ৰচনা ক'ম। লিলি, তই কবি, ইয়ালে আহ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম লিলি। মই তোমালোকৰ ওচৰত গৰুৰ ৰচনা ক'বলৈ ওলাইছোঁ। গৰু এবিধ ডাঙৰ জন্তু। ইয়াক চাৰিঠেঙীয়া জন্তু বোলে। সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে। আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং। ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা এটা নাক আৰু এডাল নেজ আছে। ইয়াৰ নেজডাল বৰ দীঘল আৰু বৰ ধুনীয়া, মাইকী মানুহৰ বেনীডালৰ নিচিনা। মতা আৰু মাইকী দুয়োবিধ গৰুৱে নেজ থাকে। মাইকী গৰুৰ নেজবিলাকত চুলি বেছি থাকে। গৰুৱে হাঁহিলে বৰ ধুনীয়া দেখি, কাৰণ ইয়াৰ দাঁত এপাৰি। গৰুৱে সকলো কাম শ্ল' মোচনত কৰে। এবাৰত ঘাঁহ চুবাবই নোৱাৰে। এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘণ্টামান চুবাই চুবাই থাকে। তাকে পাগলা বুলি কয়। কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে। মানুহেও গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইংগাম আৱিষ্কাৰ কৰিছে। গৰুৰ বিভিন্ন প্ৰকাৰ আছে। নেমু টেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে। কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰীম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে। মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে। কিছুমান গৰু ৰাস্তাত থিয় দি থাকে। সিহঁতক স্পীড ব্ৰেকাৰ গৰু বোলা হয়। সিহঁত মানুহৰ নিচিনাই, হৰণ শুনিলেও ৰাস্তা এৰি নিদিয়ে, যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰহে। শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰুবিলাকে দোকানে দোকানে চান্তা উঠাই ফুৰে, কাৰণ সিহঁতক চিণ্ডিকেট গৰু বোলা হয়। গৰু বৰ উপকাৰী। কেতিয়াবাহে খং উঠিলে খোচে। গৰুৱে হাল বাব জানে, গৰুৱে গাড়ী চলাবও জানে আৰু বহুতো কাম কৰিব জানে। গৰুৱে হাগিলে যি পদাৰ্থ ওলায় তাকে গোবৰ বোলে। ই দেখাত সেউজীয়া ৰঙৰ। খুব পনীয়া গোবৰ ওলালে চেৰিলোৱা বুলি কোৱা হয়। আন্ধাৰত গোবৰ গছকিলে বৰ খং উঠে।